অৰুণোদয় জ্বলাইছে সমগ্ৰ ৰাজ্য আৰু একাংশ ৰাজনৈতিক নেতা পালি নেতাৰ অঙহী বঙহীক অৰুণোদয় আঁচনি দিবৰ কাৰণে আসলে গাঁও অঞ্চলত দেখা গৈছে একাংশ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰা হৈছে আৰু এই মুহূৰ্তত মই আছো গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ চাৰিঙত আৰু চাৰিঙতো চাৰিং যি গাঁও পঞ্চায়ত আছে সেই চাৰিং গাঁও পঞ্চায়তটো ৰাজনীতিকৰণ কৰাৰ অভিযোগ উঠিছে অৰুণোদয় আঁচনিত আৰু কেৱল অৰুণোদয় আঁচনিয়ে নহয় ইয়াৰ যিসকল লোক আসলে ইয়াৰ যিসকল দৰিদ্ৰ লোক সেই দৰিদ্ৰ লোকসকলক তেওঁ পিএমৱাই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে তেওঁলোকক যি বৃদ্ধ পেঞ্চন সেই বৃদ্ধ পেঞ্চন আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে আৰু মই পোনে পোনে দেখুৱাইছো আজি ইয়াত চাৰিং যি গাঁও পঞ্চায়ত আছে চাৰিং গাঁও পঞ্চায়তৰ 9 আৰু 10 নং ইয়াত যি ৱাৰ্ড আছে সেই ৱাৰ্ডৰ মহিলাসকল আজি গোট খাইছে আৰু মই যিটো দেখুৱাইছো আৰু তেওঁলোকে ইতিমধ্যে অভিযোগ কৰিছে তেওঁলোকৰ ইয়াত প্ৰকৃত যিসকল প্ৰকৃত হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব লাগিছিলে কিন্তু সেই অৰুণোদয় আঁচনি লাভ নকৰিলে তাৰ বিপৰীতে দেখা গৈছে অৰুণোদয় যি ৰাজনীতিকৰণ হৈছে অৰুণোদয় ৰাজনীতিকৰণ হোৱাৰ পাছতেই ইয়াত এই মহিলাসকলে তেওঁলোকে জাঙুৰ খাই উঠিছে মই যিটো মহিলাসকলক দেখুৱাইছো ইয়াত বৃদ্ধাসকল আছে তেওঁলোক বয়োজ্যেষ্ঠ মহিলাসকলো আহিছে তেওঁলোকে আজি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব যিহেতু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই চাৰিং যি গাঁও পঞ্চায়ত 9 আৰু 10 নং ৱাৰ্ড আমি তেওঁলোকৰ মাজলৈ যাম মই বাইদেউ আপোনাৰ আচলতে কি ক'ব যেটো আপোনাৰ ইয়াত অৰুণোদয় আঁচনি দুৰ্নীতি অভিযোগ উঠিছে কি অভিযোগ হৈছে কি ক'ব হয় আমাৰ আজি অৰুণোদয় আঁচনিটো আমাৰ বুথ কমিটিৰ 4জনীয়া সদস্য কিজনে আমাক যিখিনি মানুহ পাব লাগে সেইখিনি মানুহক নিদি পেলানি যাৰ ঘৰত চৰকাৰী চাকৰি আছে পেঞ্চনাৰ আছে তেওঁলোকক সেইখিনি মানে ধন দিম বুলি ভাবি দিছে তেওঁলোকক তাৰ পাছতে আৰু PM আৱাস যোজনাৰ আমাৰ 9 নং ৱাৰ্ডৰ গাঁওবুঢ়াই গম নোপোৱাকৈ 10 নং ৱাৰ্ডৰ গাঁওবুঢ়াই আহি ইয়াত আমাৰ ইয়াত চেংচাছ কৰিছেহি আৰু আমাৰ কিছুমানৰ ঘৰ তলা লাগি থকা অৱস্থাতো তেওঁলোকে সেইখিনি চেংচাছ কৰি ফটো মাৰি তেওঁলোকে নিছে আচল হিতাধিকাৰীয়ে তেওঁলোক মানে লগ নাই কৰা সেইখিনি মানুহক বিধৱা বিকলাংগ খিনিকো তেওঁলোকে সেইখিনি নাই দিয়া নিশ্চয়কৈ মই দেখুৱাইছো এই আইতাহঁত আছে আইতাহঁতো তেওঁলোকৰ বিভিন্ন সমস্যা আছে তেওঁলোকে এটা অনাময় আঁচনি শৌচাগাৰ লাভ কৰা নাই বুলি কৈছে অৰুণোদয় আঁচনি লাভ কৰা নাই বৃদ্ধ পেঞ্চন আঁচনি লাভ কৰা নাই মই দেখুৱাইছো 3গৰাকীকৈ আমাৰ মাজত আইতা আছে তেওঁলোকেও আচলতে কোন ধৰণৰ সুবিধা লাভ কৰা নাই মই আইতা আপোনাৰ আচলতে আপুনি যিহেতু অনাময় আঁচনি যিটো লেট্ৰিন সেই লেট্ৰিনটো পাইছে নাই নাই লেট্ৰিন পোৱা নাই একো ঘৰো নাই মোৰ নামত আৰু ল'ৰা হালেও একো এটা নাই বিজনেছ কৰি পিনি ল'ৰা ছোৱালী পঢ়াইছে খাইছে দুটা এটাও একোকে পোৱা নাই চৰকাৰৰ ফালৰ পৰা পুৱাই আকৌ ঢেৰ পাইছে থকাবোৰে ঢেৰ পাইছে আমাৰ নিচিনাবোৰ আকৌ আমি নাপাওঁ সেইখিনি আমাৰ কণা হয় সেইখিনি আমাৰ আপোনাৰ কি হৈছে মোৰ মানে ক'বলগীয়া একেবাৰে দুখৰ কাহিনী মই একেবাৰে অকলশৰীয়া বিধৱা এগৰাকী মোৰ স্বামী গৰু 8 বছৰ মই পালন কৰিলোঁ তেওঁৰ কাৰণে মোৰ দেহা ভাগি গ'ল এতিয়া মই স্বাস্থ্যৰ কাৰণে এতিয়া মই 15,000 টকা এতিয়া এইখন মই দেখুৱাই দিওঁ এইখন কাগজ মই এতিয়া ধাৰ মাৰিবলৈ মই এতিয়া মূৰত মোক কোনোবাই টাঙন মৰা দি মাৰিছে মই কি কওঁ মোৰ ৰাতি টোপনি নাই ভোক নাই এইখন কি হৈছে আপোনাৰ এইখন ডক্টৰ হেৰি এইখন কি কৰিব মাত্ৰ 4 দিনতহে মই এতিয়া ডক্টৰৰ ট্ৰিটমেণ্টৰ সুস্থ হৈছোঁ ধাৰ অৰুণোদয় আঁচনিটো কাটি দিলত মনটো বৰ দুখ লাগিছে মই অকলশৰীয়া এগৰাকী লোকৰ ঘৰত থাকিছিলোঁ আজি 15 দিন কোনে পানী অকণ দিয়ে সেইকাৰণে মই লোকৰ আশ্ৰয় লৈ আছো ঘৰ দুৱাৰ আছে হয় নিশ্চয়কৈ এইগৰাকী হৈছে বৃদ্ধা মহিলা আৰু তেওঁ কৈছে ইতিমধ্যে আমি দেখুৱাইছো এনেকে দৰ্শকক এইখন হৈছে এখন প্ৰেছক্ৰিপশ্যন আৰু এই প্ৰেছক্ৰিপশ্যনৰ যিসমূহ টকা আছিলে সেই টকাসমূহ তেওঁ অৰুণোদয় আঁচনিৰ পৰা ধাৰ মাৰি আছিলে কিন্তু দেখা গৈছে এতিয়া এই মহিলাগৰাকী অৰুণোদয় আঁচনি কাটি দিয়া হৈছে যাৰ ফলত তেওঁ জীৱনৰ প্ৰতিও এটা সংশয় নামি আহিছে বুলি কৈছে মই দেখুৱাইছো এই মহিলাসকল তেওঁলোকে আজি এনেদৰে সময়ত আছে মই আপোনাৰ ওচৰলৈ কি ক'ব যিটো চাৰিং যি গাঁও পঞ্চায়ত ইয়াত বিভিন্ন ধৰণৰ সমস্যা আছে বুলি কৈছে আপোনাৰ কেনেকুৱা সমস্যা আছে হয় আমাৰ এতিয়া যিটো অৰুণোদয় আঁচনি আছিলে আগত আমি প্ৰথম পৰা নাই পোৱা বাৰু আমি ছেকেণ্ড কোটাত পাইছিলোঁ ঘৰ চেংচাছ কৰিছিলে চৰকাৰী মানুহ গাঁওবুঢ়া শিক্ষক আৰু মণ্ডল গৈ আমাৰ চেংচাছ কৰিছিলে তাৰ মতে আমি পাইছিলোঁ পোৱাৰ পাছত আমাৰ আজি 10-12টা কিস্তি পোৱাৰ পিছত আমাৰ নাম কাটি দিলে নাম কাটি দিয়াৰ পিছত আমি গম পালোঁ যে বোৰ্ড কমিটিয়ে এইটো কৰিছে ৰাজনীতিকৰণ কৰিছে বুলি তেওঁলোকে স্পষ্টকৈ কৈ দিছে ৰাজনীতিকৰণ কৰিছে আপোনাৰ আচলতে কি হৈছে হয় মই জনাবলৈ বিচাৰিছোঁ যে আমাৰ চাৰিং পঞ্চায়তত বহুতো দুৰ্নীতি আমি বহুত দিনৰ পৰাই দেখা পাই আছোঁ তাৰে ভিতৰত হৈছে PMAY আৱাস যোজনা যিসকল হিতাধিকাৰীৰ নামত ঘৰ আহিছে সেইসকল হিতাধিকাৰী মানে লগ নকৰাকৈ তেওঁলোকে PMA আৱাস যোজনা ঘৰটো পেণ্ডিঙত ৰাখিছে কিন্তু আমাক কোনো লগ কৰা হোৱা নাই কিন্তু তেনেকৈ দেখা পোৱা গৈছে যে অৰুণোদয় আঁচনিটো একে দুৰ্নীতি তেওঁলোকে মানে অৰুণোদয় আঁচনি যিসকলক প্ৰদান কৰিব লাগিছিলে তেওঁলোকক প্ৰদান নকৰি তেওঁলোকৰ নিজৰে বুথ কমিটিখনৰ নিজৰে পৰিয়ালবৰ্গক দিয়া দেখা গৈছে এজাহাৰ কাৰ ওপৰত দিছে এজাহাৰ আমি বুথ কমিটিখনৰ ওপৰত দিছোঁ 4জনীয়া যিখন বুথ কমিটি আছে নামকেইটা উৎপল দত্ত প্ৰণয়জ্যোতি দত্তকে উৎপল দত্ত বুলি জনা যায় বিজয় কুমাৰ নেওগ আৰু পূৰ্ব শৰ্মাৰ নামত আমি এজাহাৰখন দিছোঁ
আমি ৰাইজে দিছো ৰাইজে দিছো কি কাৰণে দিছে তেওঁলোকে আমাৰ যিটো মানে অৰুণোদয় আঁচনি আহিছিলে সেইখিনি সঠিক তদন্ত নকৰিলে পাবলগীয়াখিনি নাপালে আৰু নাপাবলগীয়া আৰু পি দত্তৰ নামৰ এটা চহী আছে তাত সেই চহীটো জালিয়াতি হৈছে হয় নিশ্চয় অতি দুৰ্ভাগ্যজনক বিষয় অৰুণোদয় আঁচনিত যিহেতু ইয়াত চহী জলিয়াতি কৰাৰ অভিযোগ উঠিছে আৰু ৰাইজে গৈ ইতিমধ্যে গৌৰীসাগৰ যি আৰক্ষী থানা সেই গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে 3জন বিষয়ববীয়াৰ ওপৰত যিটো এজাহাৰ দাখিল কৰিছে আৰু এই যিসকল মহিলা এই মহিলাসকলৰ যিটো সমস্যা আছে বিভিন্ন সমস্যা আছে আমি ইতিমধ্যে অৱগত কৰিছো তেওঁলোকে PMY যি গৃহ যি প্ৰকৃত হিতাধিকাৰী পাব লাগিছিলে সেই প্ৰকৃত হিতাধিকাৰী PMY গৃহ লাভ কৰা নাই বৃদ্ধ পেঞ্চন যি প্ৰকৃত হিতাধিকাৰী পাব লাগিছে বৃদ্ধ পেঞ্চন লাভ কৰা নাই অনাময় আঁচনি তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হৈছে আচলতে যিখন চাৰিং গাঁও পঞ্চায়ত আমি পুনৰ কৈছো চাৰিং গাঁও পঞ্চায়তে যি ধৰণে ৰাইজক প্ৰকৃত দৰিদ্ৰ ৰাইজক যি ধৰণে সহায় কৰিব লাগিছিলে কিন্তু যোৱা যি সময়ছোৱা সেই যোৱা সময়ছোৱাত তেওঁলোকে সহায় কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল বুলি ইতিমধ্যে প্ৰতিমান হৈছে আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব শিৱসাগৰ জিলাৰ যি আয়ুক্ত আছে সেই আয়ুক্তগৰাকীয়ে এই যিসকল মহিলা এই মহিলাসকলৰ যিসমূহ সমস্যা অৰুণোদয় আঁচনি হওক বা অন্যান্য আঁচনি হওক সেই আঁচনিসমূহ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব